এয়া দেখিছে এইটো হৈছে মেডিচিন, যিটো মেডিচিন নেকি আউটপুট ঘণ্টাত আপোনাৰ 7 টন মান দিয়ে। মানে চাইছোঁ দেখালোঁ মই সেইটো বনাব লাগিব। গৰম হৈ আছে, গৰম আছে, গৰম আছে। নমস্কাৰ, আপুনি হয়তো চাগে ব্ৰইলাৰ নিশ্চয় খায়, ব্ৰইলাৰ বহুতে চিনি পায় আৰু ব্ৰইলাৰক আমি খাওঁ, কিন্তু ব্ৰইলাৰে কি খায় সেই ব্ৰইলাৰে খোৱা খাদ্যৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। চাই থাকক ডিডি হুকাৰ সৈতে শেষলৈকে আৰু দেখাম যে ব্ৰইলাৰ দানা কেনেকৈ তৈয়াৰ কৰা হয়, গোটেইটো ইণ্ডাষ্ট্ৰি। বিমল দাৰ লগত আমি আছোঁ আৰু বিমল দাই গোটেইখিনি অপাৰেট কৰে ইয়াৰ মেচিনেৰীৰ পৰা ইত্যাদি কৰি। ইয়াতে দেখিছে যে পিছফালে মেচিনটো আছে, কোনটো কিমান যাব লাগে গোটেইখিনি অপাৰেট কৰে। দাদা এনেই কিমান বছৰ হ'ল আপোনাৰ? মোৰ ইয়াতে 7 বছৰ অভিজ্ঞতা। ইয়াতে কৰা 7 বছৰ আপোনাৰ হ'ল। সেইখিনি বস্তু আপুনি ইয়াতে অপাৰেট কৰে, যিহেতু মানে অট'মেটিক বুলি কৈছে। অট'মেটিক। কোনটো ক'ৰ পৰা কেনেকৈ যায় মানে? আপোনাৰ এইটো আপোনাৰ বেছ ৰেডি হয়। ধৰি লওক আমাৰ ৱেট বেছটো বেয়া হৈছে, অট'মেটিক হয়। মেনুৱেল যদিও আহি আছে, আমাৰ এই ডিছপ্লেখন কিছু কাম কৰি আছে, বহুতখিনি কাম কৰি আছে। এই ডিছপ্লেখনৰ কাৰণে মই ইয়াত বহি কিছু বস্তু চেক কৰি আছোঁ। ধৰি লওক কোনটো বস্তু খালী হৈছে, কোনটো বস্তু দৰকাৰ আছে, সেইমতে ছিগনেল দি আছোঁ। ধৰি লওক এনেকৈ গৈ আপোনাৰ গ্ৰেডিং আহিলেতো, গ্ৰেডিঙত আপোনাৰ আছে 1 টন। এইটো মই ভাত খাব যোৱাৰ কাৰণে ৰখাই দিলোঁ হোল্ডত। এতিয়া মই জাষ্ট টাইমটো হ'লে ষ্টাৰ্ট কৰি দিম। তাৰপিছত গ্ৰেডিং হৈ আপোনাৰ ইয়াত আহিব মিক্সাৰ হ'ব পাৱাৰ। ইয়াত অহাৰ লগে লগে ছিগনেল দিব, তাত দুজন ল'ৰা থাকে, সিহঁতে অইল আৰু মেডিচিনটো মিক্স কৰিব। মানে অট'মেটিক মিক্স হ'ব, মেচিনত কিন্তু ঢালিব লাগে, এটা হপাৰ আছে তাত ঢালিব লাগে। ঢলাৰ পিছত আপোনাৰ মিক্সিং টাইম আছে 300 ছেকেণ্ড। তাৰপিছত মিক্সিং হোৱাৰ পিছত আপোনাৰ ইয়াত আহিব পেডেলত, ইয়াৰ পৰা যে আপোনাৰ যাব ওপৰত যিটো পেলেট বুলি কয়, তাত পেলেট ওলাব। তাৰপিছত আপোনাৰ তলত আমাৰ দানাটো বনে সৰু ডাঙৰ চাইজ হয়, তলত কুলাৰ বুলি কয়, এইটো কুলাৰ বা তলত। এইটো ভিতৰতে সৰু মুৰ্গীৰ এনেকৈ মাকৈ, চয়া, অইল, মেডিচিন এনেকৈ মিলি 1 টন হয়। এইটো আপোনাৰ আমাৰ অটো বেচিং বৰ্তমান বেয়া হৈ আছে, যিটো মেনুৱেল আহি আছে। সেইটো লেবাৰে আমাৰ যিটো ছিংগল যায় তাৰ পৰা ধৰি এটা ডাম্পাৰত আছে আপোনাৰ এইখিনি 635 কিলো, এটাত যাব আপোনাৰ 305 কিলো চয়া, এনেকৈ 2টা ডাম্পাৰ আছে, সেইটো ৰেডি কৰি দিয়ে। তলত চেইন আছে আমাৰ, চেইনতে আহি যায় মালটো। মানে ইয়াতে আপোনাৰ 4টা কেটেগৰী দানা বনোৱা যায়, ষ্টাৰ্টাৰ, জুনিয়ৰ, ছিনিয়ৰ, 4টা কেটেগৰী। আৰু প্ৰতি 1 টন আপোনাৰ দানা বনাবৰ কাৰণে 4টা কেটেগৰীৰ প্ৰডাক্ট লাগে। মাকৈ লাগে, চয়া, অইল, তাৰপিছত আপোনাৰ এইটো প্ৰিমিক্স বুলি কয় এটা মেডিচিন আছে, সেইটো মেডিচিনটো লগ এইখিনি গোটেইখিনি মিলাই দানা তৈয়াৰ হয়। চাব যায় ঘণ্টাত আপোনাৰ দানা ৰেডি হয় 7 টন 8 টন লাগে যায়, যদি আপোনাৰ কাৰেণ্টে ডিষ্টাৰ্ব নিদিলে আমাৰ ভালেখিনি হয়। মানে 1 ঘণ্টাত যদি 7 টন দানা আপোনাৰ তৈয়াৰ হয়, তেন্তে আপোনাৰ 12 ঘণ্টাত চাওক হিচাপ কৰি কিমান হ'ব, 80 টন। 80 টন মানে আপোনাৰ কেতিয়াবা 80 টন হৈ যায়, কেতিয়াবা 70 হয়, কেতিয়াবা 85 যায়, 90 যায়। এই যে মেচিনবিলাক দেখা গৈছে, এইবিলাক মেচিন গোটেইখিনি আপুনি অপাৰেট কৰে? এতিয়া বৰ্তমান মই অপাৰেট কৰি আছোঁ, আৰু মোৰ যিজন চিনিয়ৰ আছে তেখেতে ঘৰত গৈছে। তেখেত আহিলে ধৰক কেতিয়াবা ময়ো ছুটি পাই যাওঁ, এনেকুৱা ৰেষ্ট পাওঁ অলপ। ভিতৰৰ বস্তুখিনি দেখিলোঁ, এতিয়া বাহিৰৰ বস্তুখিনি আপুনি এবাৰ দেখাই দিব, গোটেইখিনি ক'ত কেনেকৈ যায়। বাকীখিনি বলক বাহিৰলৈ আমি যাওঁ। মানে বস্তুবিলাক ইয়াতে পেলাই থৈছে, মানে এইফালে দি দিয়া যায় নেকি? ইয়াত আপোনাৰ এটা হপাৰ আছে তলত, লোড চেল আছে, বস্তু ৱেট হয়, এইটো ৱেট কাটাটো। অ'কে, ইয়াতে আপোনাৰ মোৰ যিটো মাকৈ লাগে 635 কিলো, সেইটো লেবাৰ ইয়াত ঢালি দিয়ে। তাত নিশ্চয় দেখিছে যে তলত ৱেট হৈ আছে, ইফালে ৱেট কাটা মেচিন চলি আছে, আৰু ইফালে মাকৈ ভৰাই দি আছে, আৰু তলত গৈ ৱেট হ'ব। তাৰপিছত আপোনাৰ ছিগনেল এটা আছে, ছিগনেলটো ইয়াত বাজে। অ'কে, এইটো চয়া, এইটো চয়াটো, এইটো এটা হপাৰ আছে, ৱেট আছে তলত, ৱেট ছিষ্টেম আছে। এইটো চয়াটো, আৰু চয়া ইয়াতো এনেকৈ সোমাই দিয়া যাব, আৰু ইফালে ৱেট হৈ আছে 90 কেজি গ'ল তললৈ। এইটো যে ইণ্ডিয়ান চয়াবিন। এইটো যে চয়াবিনটো, ইয়াত এটা হৰ্ণ বাজে, এই হৰ্ণটো বজাত সিহঁতে অফ কৰি দিয়ে, আৰু এইটো বস্তু গেট আছে, এইখন গেটখন এনেকৈ অন কৰিলে খোলা যাব। এইটো তলত এটা চেইন আছে দীঘলকৈ, সেই চেইনটো আনি দিবই ওপৰত, ডাইৰেক্ট তালৈকে যাব। আৰু আমাৰ অট'ত সেই টেংকিটো চয়াটো ইয়াত সোমোৱা যায়, মাকৈটো তাত সোমোৱা যায়। আৰু অইলটো ক'ৰ পৰা দিয়ে? অইল আপোনাৰ টেংকি আছে, আপোনাৰ ওপৰত আছে না? ওপৰত, তাৰ পৰা আৰু আণ্ডাৰগ্ৰাউণ্ড টেংকি আছে। আচ্ছা, ডাইৰেক্ট ওপৰেদি আছে। এইটো অট'মেটিক?
সেইটো মেনুৱেল চলা যায় আচ্ছা। দিওঁতে এতিয়া বৰ্তমান মেনুৱেল দি আছে অঁ ধৰি লওক অইল খালী হ'লে গম পাই যায় এবাৰে হাঁ হাঁ খালী হোৱাৰ লগে লগে গম পাই গ'লে সিহঁতে নিজে অন কৰিলে তেলটো আহি যায় তেলটো আহি যায় 10 মিনিট 15 মিনিট চলালে টেংকি ফুল হৈ যায় হাঁ হাঁ তেল দি দিয়ে 10 লিটাৰ লাগে 5 লিটাৰ লাগে এনেকৈ দি লাগে অঁ সেইটো ৱেট কৰি দি দিয়ে ৱেট কৰি দি দিয়ে এইটো হ'ল আপোনাৰ হেৰি মেনুৱেল অট'মেটিকটো সেইটো অঁ সেইটো প্ৰব্লেম হৈ আছে অলপ এইটো অলপ মানে বেয়া হৈ আছে এতিয়া আৰু এনেইতো কণ্টিনিউ চলি আছে চলি থাকে এই আজিৰ দিনটোৰ কাৰণে বেয়া হৈ আছে এইটো হৈছে কেইদিনমান এইটো অলপ বেলেগ অট'মেটিকটো মালটো ক'ত পেলোৱা যায় মানে এইটো এটা মুখ আছে সেইখন এখন মুখ আছে তিনিখন মুখ আছে আচ্ছা এই তিনিখন মুখতে আমাৰ মাকৈ লাগিলে অঁ কণ্টিনিউ মাকৈ কাটিব এইফালে 2টা টেংকি মাকৈ অঁ আৰু চয়া লাগিলে আপোনাৰ ফাৰ্ষ্টটো এইফালেতো চয়া ষ্টক কৰি লওঁ অঁ তাৰপিছত আমি সেই হিচাপত লিষ্ট মতে কামটো কৰি থাকোঁ প্ৰডাকশ্যনটো আচ্ছা মানে অট'মেটিক হ'লে মেন পাৱাৰটো কম লাগে অট'মেটিকত মানে কি মালটো জমা কৰিলে পালে মানে লেবাৰখিনি অলপ আৰাম পায় আৰু যদি ধৰি লওক মেনুৱেলটো চলে তেতিয়া আৰাম নাপায় এতিয়া খালি অলপ বন্ধ হৈ থকাৰ কাৰণেহে এতিয়া অলপ হেৰি টাইমটো হৈছে মানে খোৱা টাইম যিহেতু আমি তালৈকে যাওঁ নেকি তেন্তে তাৰ পৰা আহি আপোনাৰ চিধা কোনফালে উঠিব এইফালেদি উঠিব এইফালেদি উঠি আকৌ তাত নামিলে তাৰ পৰা কাটিং হ'ব আপোনাৰ গ্ৰাইণ্ডিং অ'কে গ্ৰাইণ্ডিং মানে আপোনাৰ যেনেকৈ আমি মিক্সাৰ গ্ৰাইণ্ডাৰ ভাগিব বস্তুটো ভাগি অ'কে পাউডাৰ কৰিব ইয়াত যে আপোনাৰ এই মিক্সাৰ সোমাবগৈ তাতে মিক্সিং হ'ব মিক্সিং হোৱাৰ পৰা ইয়াত পৰিব অ'কে ইয়াত পোৱাৰ লগে লগে আপোনাৰ ইফালে যাব অ'কে আকৌ তাত দিব মিক্স হোৱাৰ পিছত আচ্ছা বইল যে হয় আপোনাৰ বইল ক'তটো হয় বইলটো ওপৰত আছে বইলটো কেতিয়া হয় মানে যেতিয়া আপোনাৰ ধৰি লওক মাল চলি আছে মালটো গৈ আছে সেই হিচাপত ষ্টিম লাগে আচ্ছা বইল মানে ৰানিঙত ঘূৰি থাকিব নহয় ষ্টিম যিটো ভাপটো সেই ভাপটো আহি আহি মালটো অলপ সিজায় অ'কে হয় তেতিয়া মানে মেচিনটো চলাই স্মুথলি ওলাই দিয়ে মালটো আচ্ছা স্মুথলি ওলাই ৰানিঙত ধুনীয়াকৈ ওলাই দিয়ে এনে ওপৰলৈ গৈ চাব পাৰি নে এতিয়াতো নোৱাৰিম চাগে পাৰি ন সেইটো ওপৰলৈ গৈ এবাৰ চাম বাৰু তাৰপিছত আপোনাৰ যেতিয়া একেবাৰে ৰেডি হৈ যাব আপুনি ক'লে তাত বস্তুটো কি কৰে এইটো আপোনাৰ মিক্স এলিমিটাৰ মিক্সাৰ হয় ইফালে লৈ গুচি যায় তাত ধৰি লওক মই এতিয়া লৈ আছোঁ আপোনাৰ প্ৰি ষ্টাৰ্টাৰ মোক দি আছে 15 টন সেই 15 টনটো ধুনীয়াকৈ ৰানিঙত গৈ আছে নহয় তাৰপিছত মোক দিব ছিনিয়ৰ দিব বা জুনিয়ৰ দিব সেই লাইনটো অলপ শ্ল'কৈ আহি থাকিব অ'কে ইয়াত ডিচাইড কৰিব সেইটো বস্তু ফিনিচিংটো ক'ত দিব ফিনিচিং আপোনাৰ পেলেট মিল আছে ওপৰত আছে ডাঙৰ মেচিন আছে চাব পাৰি নে পাৰিম যাম তেন্তে তালৈকেও তাৰপৰা গৈ আপোনাৰ বস্তুটো ওলাব থাকিলে না তালৈকে যাওঁ তেন্তে এইটো কুলাৰ আপোনাৰ মালটো ঠাণ্ডা কৰে ইয়াত অ'কে ইয়াত ঠাণ্ডা কৰে কুলিং কৰে ইয়াত মানে গোটেইখিনি বস্তু হিট কৰাৰ পাছত বইল কৰাৰ পাছত আহি ইয়াত কুলিং কৰিব কুলিং কৰাৰ পাছত গৈ এটা আপোনাৰ চাইজটো বনাই দিওঁ কি ক'লে এইটো চাইজ বনাওঁ অ'কে কুলিং ওপৰত হয় কুলিং হৈ পৰিব ইয়াত অ'কে এইটো নিজে পৰিব অট'মেটিক অ'কে অলপ বহি থাকক চাওঁ এইফালেদি পৰিব না ইয়াত আহিব গ্লাছত এইদৰে পৰিছে না অলপ এইটো এটা বইল হৈ মানে ইয়াত কুলিং হ'বৰ কাৰণে বস্তুটো আহি আছে আৰু কুলিং হোৱাৰ কিমান সময়ৰ পিছত পেকেটিং হয় পেকেটিং আপোনাৰ চাইজটো ডাইৰেক্ট মই ছেট কৰাই আছে অ'কে এইটো ছেট কৰা আছে চাইজটো লাষ্ট মানে সৰু মুৰ্গী কুলিং হৈ গ'ল কুলিং হৈ চাইজ হৈ আছে লগালগ পুৰা টাইম ছেট কৰা আছে টাইমতে আহি আছে মানে এইটো কুলিং হৈ লগালগ আহি গ'ল এতিয়া লগালগ গৈ এইটো ক'ত যাব মালটো পেকেটিং কৰা নাই পেকেটিং হ'ব ইফালে যাব আপোনাৰ ইয়াত যাব আপোনাৰ চালিব চালিব এইটো যিটো অলপ মিহি আছিলে বেছি চালি মেলি আপোনাৰ এইটো আহিব অ'কে এইটো বেগিং বুলি কয় পেকেটিং হ'ব এটা ডাইৰেক্ট পেকেটিং হ'ব আৰু এতিয়া মানুহৰ কাম নাই খালি চাইডিং কৰাহে কাম আৰু খালি চুইচ দবাব লাগে আৰু পেকেট হৈ যাব ৱেটটো ইয়াতে কৰে ইয়াত 50 কৰি ছেট কৰা আছে আচ্ছা ৱেটটো তাতে হয় না অ'কে এতিয়া চাওক সেইটো কোৱালিটি চাওক এইটো কোৱালিটি এইটো কোৱালিটি আৰু এইটো কোৱালিটি বেলেগ এইটো মিহিটো এইটো চালা নাই এইটো চালি আহিছে অ'কে এইটো চালি আহিছে মানে এই মালটো চালা নাই কিন্তু এই যিটো গৈছে এইটো চালি গৈছে মোটাটো গৈছে আৰু এইটো ফিনিচিং ডাইৰেক্ট ফাৰ্মত যাব এতিয়া ডাইৰেক্ট ফাৰ্মত যাব এইটো ৱেটটো হ'ব ইয়াত ৱেট মানে ইয়াত মানুহৰ খালি চাইডিং কৰাহে কাম আৰু চিলাইনটো ধৰক লাগিব বাকীখিনি মানে মানুহে চিফটিং কৰালে পেকেটিং গোটেইখিনি অট'মেটিক হৈ থাকিব গোটেই আমি এবাৰ ওপৰৰ পৰা চাই আহোঁ নেকি কেনেকৈ বস্তুটো হৈ আছে
এইটো হৈছে মিক্সাৰ য'ত মিক্স কৰে বস্তুটো পুৰা মিক্স কৰে আপোনাৰ এই মেডিচিনটো ইয়াত তলা যায় এইটো মুখত অ'কে আৰু তেল আহি তাৰপৰা তেলটো তাত দিয়ে তাৰপৰা আহি এনেকুৱা সোমাই যায় তেলটো তাত অট'মেটিক এইটো অঁ এটা লেবাৰে ৱেট কৰি কিনে দি দিয়ে তেলটো সিফালে দিয়ে অঁ এই তেল লাগি আছে তাৰপিছতে আপোনাৰ হেৰিটো আহে ইয়াতে কি কৰে ইয়াতে আপোনাৰ মালটো কাটিং হয় যিটো গ্ৰেণ্ডিং হৈ আহে অ'কে ইয়াতে মিক্স হ'ব এটা হ'ব চিগনেল কৰি দিব লাইন কৰি দিব মেডিচিনটো ক'ত সোমায় আপোনাৰ ইয়াতে সোমাই মেডিচিনটো ইয়াতে সোমায় না ইফালে সোমায় মেডিচিনটো ইয়াত সোমায় মেডিচিন মেডিচিনটো কল এইটো মেডিচিন নেকি মেডিচিন তেলটো তাত দিয়ে তেল আৰু ইফালে মেডিচিন স্প্ৰে হয় এইটো তেল লাইন স্প্ৰে ইফালে হৈ যায় অ'কে এইটো কি হয় এইটো আপোনাৰ গোটেইখিনি মেটেৰিয়েল অঁ মিক্স হৈ আহি অঁ আপোনাৰ এই বইলিং লৈ অঁ আহি আছে গৰম আছে হা বইলিং হোৱাৰ পাছত এইটো বইল হৈ আছে আপোনাৰ বইল হৈ আছে বইল হৈ পুৰা গৰম এইটো বইল হৈ আছে বইল হোৱাৰ পিছত বইল হৈ আপোনাৰ এতিয়া এইটো ফিনিচিং ওলাই আছে গৰম আছে মানে এইটো বইল হৈ গোটা হৈ আহিছে এই চাইজটো আপোনাৰ ডাঙৰ মুৰ্গীৰ কাৰণে ডাঙৰ মুৰ্গীৰ কাৰণে এনেকুৱাই যাব কিন্তু Okay. সৰু মুৰ্গীৰ কাৰণে চাইজটো দেখালোঁ অলপ মই অঁ সেইটো বনাব লাগিব গৰম হৈ আছে গৰম আছে গৰম হৈ আছে এইটো মানে বইলিংটো বইলিং হয় এতিয়া ফিনিচিং ওলাই আছে ফ্ৰিজিং হয় ইয়াতে অ'কে বইলিং হ'বৰ কাৰণে আপোনাৰ কি বস্তু ব্যৱহাৰ কৰে মানে যিটো হিট দিয়ে সেইটো আপোনাৰ হেৰি পানী আৰু হেৰি আমাৰ যিটো খৰি দিয়ে ভাতিত খৰি দিয়ে পানীটো হিট দিয়ে অ'কে যেনেকৈ আমাৰ প্ৰেচাৰ কুকাৰৰ Okay. এই ভাপটো যে আহে সেনেকুৱা হুইচেলটো যে মাৰে মাছ yes. সেই সেনেকুৱা ভাপটো আহি এটা বইলিং হৈ অ'কে ভাপটোৰ দ্বাৰা বইলিং হৈ আছে পানীৰ ভাপটো দ্বাৰা পানী ভাপটোৰ দ্বাৰা সেইটো গতি আছে আপোনাৰ হেৰি ভাপ বইলিং ভাপটো কিমান কিলো লাগে আমাৰ ইয়াতে কিমান হিট লাগে মানে এইটো বস্তু ইয়াত এইটো হিটটো আমাৰ 72 লৈ আছে হিট অ'কে টেম্পাৰেচাৰটো ইয়াত গম পোৱা যায় কিমান হিট হৈছে কিমান নাই হোৱা এইটোত মিটাৰত চাই থাকে কিমান কিলো আমাক দৰকাৰ অঁ সেইমতে আমি ল'ম অঁ আৰু আমাক কিমান পাৰ্চেণ্ট এটা দৰকাৰ হেৰি বইলিঙৰ কাৰণে সেইটো দি আছোঁ ইয়াত বহুত ইণ্টাৰেষ্টিং কথা ইয়াত অপাৰেটৰ এজন থাকে অঁ ইউ এজন আছে ইয়াৰ এজন এজন থাকে অঁ ইফালে এজন আৰু মানে দুজন থাকে আমাৰ প্ৰেচাৰ কৰা লাগিল বাথৰুম লাগিল এইটো কিমান HP মটৰ হয় 125 HP 125 HP হয়। আৰু সেইটো এইটো আপোনাৰ 160 160 HP এই বহুত ডাঙৰ মটৰ ব্যৱহাৰ হয় গোটেইখিনিৰ ভিতৰত এই HP মটৰটোৱে ডাঙৰ 160 HP এইটো ডাঙৰ মটৰ গোটেইখিনি বইলিঙৰ কামখিনি তেওঁ চম্ভালে বইলিং কৰি আৰু এইটো যে পানী ওলাই দিছে অ'কে এইটো কৰে এইটো মটৰে কৰিছে গোটেইখিনি হিউজ লেভেলৰ আৰু বলক তেনে আমি তললৈ যাওঁ এতিয়া এইটো হৈছে মাকৈ আৰু এই মাকৈটো আমাৰ অসমৰ বা বাহিৰৰ পৰাও আহে অসমৰ মাকৈও আছে মানে যেনেকৈ ইয়াত হিউজ লেভেলত প্ৰডাকশ্যন যিহেতু হৈ আছে বহুতৰ এয়া দেখিছে এইটো হৈছে মেডিচিন যিটো মেডিচিন নেকি প্ৰথম অৱস্থাত যিখিনি পোৱালি আমি পালন কৰোঁ ব্ৰইলাৰ সেই ব্ৰইলাৰটোৰ দানা তৈয়াৰ কৰিবৰ কাৰণে এই মেডিচিনটো ব্যৱহাৰ কৰা হয় ছেকেণ্ড ষ্টেজত যিটো নেকি মেডিচিন এইটো যিটো ছেকেণ্ড ষ্টেজত যিটো দানা দিয়া হয় ব্ৰইলাৰ পোৱালিক আৰু সেই দানাটো তৈয়াৰ কৰিবৰ কাৰণে এই মেডিচিনটো ব্যৱহাৰ কৰা হয় 3 নম্বৰতে এইটো লাষ্ট ষ্টেজত দিয়া হয় যিটো নেকি মেডিচিন দানাৰ লগত মিক্স কৰা হয় তো দানা তৈয়াৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই মেডিচিনটো আৰু শেষলৈ চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ লগতে ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰিব যাতে ইয়াতকৈ নেক্সট লেভেল ভিডিঅ' বনাবৰ কাৰণে সাহস কৰিব পাৰোঁ আৰু আপোনালোকৰ ছাপোৰ্ট থাকিলেই আকৌ নেক্সট লেভেল ভিডিঅ' বনাবৰ কাৰণে সাহসটো পাম